পশ্চিম কাৰ্বি আংলঙৰ গুহাগাঁৱত মৃতদেহ উদ্ধাৰ নিজৰ ঘৰৰ পুখুৰীতে পানীত উপঙি থকা অৱস্থাতে উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ মৃত মহিলাগৰাকীৰ নাম হৈছে সন্ধ্যা দেৱী বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ তো ইয়াতে থাকক হয় মই তো এই বাৰিন্দাতে শুই আছো আমি বাৰিন্দাতে আছো হা আমি তো গোটেই দিন কাম কৰিছো কাম কৰি বাজাৰ হাট কৰিছো মাইকে লৈ কণীও 5টা আনিছো 5 জনৰ কাৰণে আমরা 6টা মাসি একজন 6 জন ইয়া 5 জন আর ইয়া সবজি দীপালি বানাইছে তো সবজি বানাই আমি ভাত খাওয়াত বসিছি এর মাঝে আহিছে ফরিং আর এই যে কি কয় মতির জামাই আহি পানি পৰি আছে না আহি তারা অকমান ঠিয় হইছে ইয়াতে তার পিছতে আমি ভাত খাই উলাই আহিছো তারা আমারে কিছু বিড়ি এটা দিছো বিড়ি এটা এর মাঝে বলে মাসি এদিকে আহিছে তারা দেখিছে আমার বইও দেখিছে দেখি ভাবছে মনে হয় হাত ভরি ধইছে ধুয়া মনে মাসি মানে ছোৱালীৰ ঘৰতে গ'ল নাকি ছোৱালীৰ ঘৰতে গ'ল নাকি ভাবি আমরা মানে ভিতরেতে আছি মাঝে মাঝে গই থাকে লাগিয়া কোনো কথা পাতা নকয় না এইটাই ভাবিছি তো একো গম নাপাও না আর গম নাপাও শুই গ'লো কেতিয়া দেখা পালি তই ৰাতিপুৱা ৰাতি না দেখা পাইছো তো ৰাতিপুৱা 9টা বুলি কলি যে ৰাতি হে 9টাতে আমি ইয়ক দেখি ৰাতি 9টাত দেখিছো দেখিছিলো তেতিয়া কিয় নকলি বেলেগ মানুহক হে লাষ্ট দেখা নাই না এটা আহা দেখিছো কামত তাকি আহা আহা দেখিছো কামৰ পৰা আহাটো দেখিছো আহি মাতবল তো নিদিয়ে না আমি ভাবিছো মানে ছোৱালীৰ ঘৰ এইফালে চাই ক তোক মাতবুল নিদিয়ে নেকি আহি পেলাই না আহি কোনো কথা নকয় না কেউ কোনো কথা কয় না আহি যেটো মনে লয় এটাই কৰে